এনি ভাৰতলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমেই মই মিচিং জনগোষ্ঠীয় সকলো লোককে আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু আজি পবিত্ৰ আলি আই লৃগাং আৰু কৃষিৰ লগত জড়িত এটা উৎসৱ হৈছে জনগোষ্ঠীয় লোকসকলৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ এটা পবিত্ৰ উৎসৱ সেয়া হৈছে আলি আই লৃগাং আৰু বৰ্তমান মই আজি আলি আই লৃগাং উপলক্ষে উপস্থিত আছিলোঁ যোৰহাটৰ পৰা কিছুদূৰ নিলগত এই ধৰণে তেওঁলোকে বিগত বৰ্ষত তেওঁলোকে আলি আই লৃগাং এইদৰে অনুষ্ঠিত কৰি আহিছিলে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয় কিছু দৃশ্যাংশ মই সতীত হৈ দেখুৱাব এই ধৰণে তেওঁলোকে এখন চাংঘৰ তেওঁলোকে যি জনগোষ্ঠীয় যিসকল মিচিং তেওঁলোকৰ আচলতে এখন চাংঘৰ এই ধৰণে প্ৰস্তুত কৰিছে আৰু ইফালে গাহৰি তেওঁলোকৰ কাৰণে সাজু কৰি ৰখা হৈছে আৰু সতীত দেখুৱাব এই ধৰণে তেওঁলোকে যি পৰম্পৰাগত তেওঁলোকে এই ধৰণে গাহৰি তেওঁলোকে আজি প্ৰস্তুত কৰি ৰাখিছে আৰু ইফালে মাছ পুৰিবৰ কাৰণে তেওঁলোক সাজু হৈ আছে আৰু যি প্ৰথম যি আচলতে কৃষিৰ লগত জড়িত গতিকে এটা অনুষ্ঠান গতিকে তেওঁ এইদৰে দেখাইছে মই সতীত হৈ এই ধৰণে খুব সুন্দৰকৈ আজিৰ এক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছে ইয়াত তেওঁলোকে এই চাংঘৰত আচলতে কি হয় যিসকল মিচিং জনগোষ্ঠীয় লোকসকল তেওঁলোকে আলি আই লৃগাংক এই ধৰণে চাংঘৰত এই ধৰণে যি তেওঁলোকৰ থলুৱা যিটো তেওঁলোকৰ নিয়ম আচলতে চাংঘৰত তেওঁলোকে থাকে গতিকে সেই চাঙৰ সদৃশ্যত তেওঁলোকে দেখুৱাইছে আৰু এই ধৰণেই খুব সুন্দৰকৈ ইয়াত উলহ মালহে তেওঁলোকে আজি আলি আই লৃগাং উৎসৱটি তেওঁলোকে উলহ মালহে অনুষ্ঠিত কৰা দেখা পোৱা গৈছে আৰু এই ধৰণে পোনে পোনে মই কাৰ্যসূচীৰ মাজলৈ সোমাই যাব খুজিছোঁ আৰু পোনপ্ৰথমে তেওঁলোকৰ যি তোৰণ আচলতে ধ্বজা ধ্বজাখন তেওঁলোকে আজি উত্তোলন কৰিলে আৰু আজি কৃষিৰ লগত যিহেতু জড়িত এখন অনুষ্ঠান হৈছে আলি আই লৃগাং আৰু আলি আই লৃগাঙত আচলতে কি ধৰণে তেওঁলোকে ফাগুন মাহৰ যিটো প্ৰথম বুধবাৰ সেই প্ৰথম বুধবাৰতে এই ধৰণে আলি আই লৃগাং তেওঁলোকে অনুষ্ঠিত কৰি আহিছে অকণমান মই বিষয়টো জানিবৰ অকণমান চেষ্টা কৰিছোঁ ইয়াৰ যিহেতু উদ্যোক্তা আছে পোনপ্ৰথমে দাদা শুভেচ্ছা জনাইছোঁ আলি আই লৃগাঙত হয় কেনেধৰণে আজি আপোনালোকৰ কাৰ্যসূচী কৰা হৈছে আমি প্ৰতি বছৰে আজি প্ৰায় 5 বছৰ হৈ গ'ল আমাৰ এই কাংকানগৰ উন্নত অঞ্চলত আমি আলি আই লৃগাং উদযাপন কৰা গতিকে আমি আলি আই লৃগাং উদযাপন কৰিবৰ কাৰণে আজি দিনজোৰা কাৰ্যসূচী আমি হাতত লৈছোঁ আমি ৰাতিপুৱা 7 বজাৰ পৰাই ৰাতি মানে সন্ধিয়া 8 বজালৈকে আমি কাৰ্যসূচী হাতত লৈছোঁ তাৰপিছতে ইতিমধ্যে আমাৰ লেটম টমচাৰ যিটো আমাৰ এই পতাকা উত্তোলন গছপুলি ৰোপণ আৰু যিটো স্মৃতি তৰ্পণ সেই অনুষ্ঠানখিনি আগবাঢ়িছে ইয়াৰ পিছত আমি লিগদৰ কাম আৰম্ভ কৰিম লিগদ হোৱাৰ পিছতে আমাৰ কিছুমান বিশেষ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ যিটো আমাৰ ক্ৰীড়া মানে খেল ধেমালি মানে খেলৰ প্ৰতিযোগিতা আছে সাংস্কৃতিক প্ৰতিযোগিতা আছে আমাৰ সাহিত্য মিচিঙৰ সাহিত্য প্ৰতিযোগিতা আছে তাৰপিছতে আমাৰ মুকলি সভা আৰম্ভ হ'ব মুকলি সভাত আমাৰ এই মিচিং এই কালচাৰ মানে মিচিং জাতীয় উৎসৱ যিটো কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ তাৎপৰ্যৰ বিষয়ে বা সেই বিষয় সেইটো কিয় আমি উদযাপন কৰোঁ কি ইয়াৰ পৰা আমাৰ কি লাগে ফাগুন মাহৰ প্ৰথম বুধবাৰ যিটো প্ৰতি বছৰে আমি পালন কৰোঁ সেইটোৰ ওপৰত আমি বিস্তৃতভাৱে আমি তাত আলোচনা কৰাৰ কথা আমি আজি গ্ৰহণ কৰিছোঁ নিশ্চয়কৈ ক'ব লাগিব কাংকান নগৰবাসী আচলতে এই ধৰণে যি উঠি অহা প্ৰজন্ম আছে সেই উঠি অহা প্ৰজন্মৰ মাজত আচলতে খেতিৰ লগত জড়িত এই এটা হৈ গ'ল অনুষ্ঠান এয়া হৈছে আলি আই লৃগাং আৰু ফাগুন মাহৰ তেওঁলোকে কোৱাৰ ধৰণে ফাগুন মাহৰ প্ৰথমটো বুধবাৰতে এই ধৰণে খুব সুন্দৰকৈ তেওঁলোকে যিসকল এতিয়া যিহেতু তেওঁলোকে হয়তো নদীৰ কাষত নাই বা তেওঁলোকে খেতিৰ লগত সিমান জড়িত হ'ব পৰা নাই কিন্তু তথাপিও উঠি অহা নৱপ্ৰজন্মক যাতে কৃষিৰ লগত কি ধৰণে জড়িত হ'ব লাগে আলি আই লৃগাঙৰ জৰিয়তে এক সুন্দৰভাৱে তেওঁলোকে শিকাবলৈ চেষ্টা কৰিছে মই অকণমান ইয়াৰ পিছতে অকণমান বয়োজ্যেষ্ঠ লোক আছে তেখেতলোকৰ পৰা জানিব বিচাৰিম দাদা যিহেতু পৰম্পৰাগতভাৱে আপোনালোকে খেতিৰ লগত জড়িত এটা হৈছে আলি আই লৃগাং এই বিষয়ত অকণমান যদি ৰাইজক বুজাই কয় সেইটো আমাৰ পৰম্পৰাগত ৰীতি নীতি বা কালচাৰ তাৰ মানে বৈশিষ্ট্য আৰু আমি পূৰ্বপুৰুষৰ পৰা এনেকৈ আমি চলি আহিছোঁ যিহেতুকে আমাৰ খেতিভিত্তিক যিটো শস্য সিঁচাৰ টাইমত আমি হাবি ভাঙি কোৰ লৈ পেলাই ভাঙি পেলাই নি মাটি চাহ কৰি আমি কঠীয়া সিঁচিবলগীয়া হৈছিলে সেইকাৰণে আমি তেতিয়াৰ পৰা সেইখিনি নিয়ম আমাৰ চলি আহিছে পূৰ্বপুৰুষসকলে দেখুৱাই থৈ গৈছে তাৰপাছতে গুটি সিঁচি সেইটো কৃষিভিত্তিক উৎসৱ বুলি ক'ব পাৰি আৰু আমাৰ গতিকে সঁচাকৈয়ে কৃষিভিত্তিক উৎসৱে হৈছে আচলতে আলি আই লৃগাং আৰু ফাগুন মাহৰ প্ৰথমটো বুধবাৰতে তেওঁলোকে কোৱাৰ ধৰণে ফাগুন মাহৰ প্ৰথমটো বুধবাৰতে এই ধৰণে যি আলি আই লৃগাং আছে আলি আই লৃগাং তেওঁলোকে উৎসৱ পালন কৰে আৰু আচলতে গুটি সিঁচা হয় বীজ সিঁচা হয় খেতিৰ প্ৰথম যি বীজ আচলতে সেই বীজ সিঁচা হয় আমাৰ খন্তেক পিছতে আমি অলপ পিছতে তেওঁলোকক আলি আই লৃগাঙৰ যি আজি আকৰ্ষণ আচলতে মূল আকৰ্ষণ বুলি ক'ব লাগিব ঐনিতম এটা নহ'লে কেতিয়াও আলি আই লৃগাং সম্পূৰ্ণ নহয় গতিকে এটা ঐনিতমৰ মাজলৈ যাম আৰু ঐনিতমৰ পিছতে আমি আজি এই অনুষ্ঠান সামৰণি মাৰিম
পুনৰবাৰ আলি আই লৃগাঙৰ শুভেচ্ছা জনাই যোৰহাটৰ পৰা উৎপল ভঁৰালীৰ ৰিপৰ্ট এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও